মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মৰ বাবে এতিয়া প্ৰাতঃ ভ্ৰমণ কৰাটো বহু বিপদজনক হৈ পৰিছে। আনকি চিপাঝাৰৰ গাঁৱে ভূঞে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে, মানুহ ওলাব নোৱাৰা অৱস্থাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পথে ঘাটে এতিয়া কেৱল ডাম্পাৰ আৰু ডাম্পাৰ। আৰু এই ডাম্পাৰৰ দৌৰাত্মৰ বাবে সংঘটিত হ'ল এক শোকাবহ ঘটনা। চিপাঝাৰৰ ঘোঁৰাবন্ধা গৰুখুটি ৰোডৰ এয়া ভুক্তাবাৰীৰ পুৰণবাৰী নামৰ যিখিনি ঠাই আছে, এই ঠাইখিনিতে ৰাতিপুৱাৰ ভাগত এই ডাম্পাৰখনে, মাটি কঢ়িওৱা ডাম্পাৰখনে এগৰাকী প্ৰাতঃ ভ্ৰমণলৈ অহা মহিলাক মহতিয়াই থৈ যায় আৰু মহিলাগৰাকীৰ থিতাতে মৃত্যু হৈছে। আৰু এইখন মোৰ সহযোগীয়ে দেখুৱাইছে এক দৃশ্য, এখন মাটি কঢ়িওৱা ডাম্পাৰ, আৰু এই ডাম্পাৰখনেই এগৰাকী মহিলাক খুন্দিয়াই আৰু নিয়ন্ত্ৰণ হেৰুৱাই এই ডাম্পাৰখন ইয়াতে এনেদৰে পৰি যায়। আৰু মাটি ভৰ্তি আছিল ডাম্পাৰখন। AS13 AC 6841 নম্বৰৰ এই ডাম্পাৰ এইখন। অকল এয়াই নহয়, ইয়াৰ পৰিৱেশটো এনেকুৱা হৈছে, এতিয়া বাটে পথে ওলোৱা সোমোৱাটো বহু বিপদজনক হৈ পৰিছে। ইয়াতে যিগৰাকী মহিলাৰ মৃত্যু হ'ল, তেওঁলোকৰ পৰিয়ালৰ লোক আছে ইয়াতে। আমি সম্ভৱ হ'লে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি হ'ল, ঘটনাটো কি হৈছিল? ঘটনাটো আমি বিয়া দিছিলোঁ ইয়াতে। আমি তাকো ৰাতিপুৱা শুনিছোঁ তেওঁ মানে ফুৰিবলৈ আহিছিল। আহোঁতে এইৰকম আহি থাকোঁতে মানে একদম লেফ্টত যাই পেলাই একদম ছাইডত মাৰি দিছে। এইখিনি ঘটনা আমি শুনিছোঁ। শুনি পেলাই আহি তাৰমানে ডাম্পাৰখন ইয়াত এতিয়া বৰ্তমান পৰিয়ে আছে, কিন্তু কোনো লোক নাই, কিন্তু কোনো প্ৰশিক্ষণ নাছিল। এতিয়া প্ৰশিক্ষণ তাৰমানে কেৱল গাড়ীখনহে তুলি নিবলৈ আহিছে। আমি কৈছোঁ কি গাড়ীখন নিবা নেদো এতিয়া, যে মালিক মহিলাগৰাকী কি হয় আপোনাৰ? মোৰ নিজৰ বনি হয়, নামটো নিমাক্ষী। ঘৰটো কিমান দূৰত? ইয়াতে অলপমান আগত হয়, ৰাতিপুৱা ফুৰিবলৈ আহিছিল। কিন্তু আমি কৈছোঁ এতিয়া যেতিয়া মালিক নাহা পৰ্যন্ত আমি গাড়ী নিবা নেদো। ঢকালে সেই গাড়ীতে আমি মৰি যাম, কিন্তু মালিক অহাৰ পিছতহে আমি গাড়ী নিবা দিম। কিমান বয়স কিমান আছিল মহিলাগৰাকী? মহিলাগৰাকী 60মান হয় নেকি। পৰিয়াল দুইজন, ছোৱালী দুইজনীয়ে। এজনী এইবাৰ মেট্ৰিক পাছ কৰিছিল, একো কৰিব নোৱাৰে, হাজিৰা কৰি থাকে। আমি ঘৰত নি পেলাই আমি তেওঁলোকৰ মেট্ৰিক পাছ কৰা ফূৰ্তি লাগি পেলাই আমি চাহ তাহ খুৱাইছিলোঁ। এনেদৰে তেওঁ মনোভাৱ ব্যক্ত কৰিছে। যিহেতু ইয়াতে এই শোকাবহ ঘটনাটো সংঘটিত হৈছে, ইয়াতে স্থানীয় লোকসকল আছে, আৰু যিহেতু এই মহিলাগৰাকীৰ ইয়াতে মৃত্যু হৈছে, ট্ৰেক্টৰ ডাম্পাৰৰ দৌৰাত্ম দিনে দিনে বাঢ়ি গৈছে। কি ক'ম আৰু, আমি আৰু 5:30 বজাত কেতিয়াবা ফুৰিব আহোঁ। আমি আৰু সুখীয়া মানুহ কিছুমান বিষ বাদ বা কিবা কিবি ক্ষেত্ৰত ফুৰিব আহে। অহাৰ ক্ষেত্ৰত এনেকৈ তাৰমানে ছাইডত আছে গোটেইখিনি, আমি দেখা কথা। ছাইডৰ গাড়ী একদম ছাইডেদি আহি একে বালিৰ ভিতৰত খুন্দা মাৰি এনেকৈ হেৰি হৈ গৈছে। তেওঁ বাগৰি চেণ্ডেল একপাত তলত আছে, একপাত ভৰিত লাগিয়ে আছে। আৰু ইয়াতে আন এগৰাকী লোক আছে। আচলতে পৰিস্থিতিটো এনেকুৱা হৈছে, ৰাতিপুৱা গধূলি ওলাব সোমাব নোৱাৰা অৱস্থা। হয়, চাওক, এই ডাম্পাৰৰ উৎপাতৰ কাৰণে এতিয়ালৈকে আমি চিপাঝাৰত কিমান মানুহ হেৰুৱাইছোঁ আমি ক'ব নোৱাৰোঁ। ইয়াৰ পৰা ঘোঁৰাবন্ধাৰ পৰা আমাৰ যিটো গৰুখুটি পথ, এই পথটো বৰ সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ। এইটো পথত ৰাতিপুৱা মানুহে মৰ্ণিং ৱাক কৰিব আহে, আৰু এইটো পথতে এই ডাম্পাৰৰ উৎপাতত আমি এই যোৱা 2-3 মাহৰ ভিতৰতে কিমান মানুহ হেৰুৱাইছোঁ। আমি বহুবাৰ কমপ্লেইন দিছোঁ প্ৰশাসনৰ ওচৰত, কিন্তু তেওঁলোকে এই ডাম্পাৰৰ ক্ষেত্ৰত, যিহেতু আমি সকলোৱে জানো যে ডাম্পাৰৰ লগত বহুতো টকা পইচাৰ ক্ষেত্ৰত খেল চলি থাকে, আৰু যিমান মানে কমপ্লেইন দিলেও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এই বিষয়ে। আজি তাৰ পৰিণতিত এখন ঘৰ ধ্বংস হৈ গ'ল, যাৰ দংকল মিস্ত্ৰী গিৰিয়েক দংকল মিস্ত্ৰী আছিলে। তাৰপিছত তেওঁৰ ছোৱালীটো মেট্ৰিক দিছে এইবাৰ, আৰু এজনী ছোৱালী ক্লাছ 6ত। এই ঘৰখন শেষ হৈ গ'ল। মানে প্ৰশাসনে ইয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আজি এক্সিডেণ্ট হোৱাৰ পাছতে প্ৰশাসন আহিছে, ইয়াৰ বিষয়ে হেৰি লৈছে, কিন্তু মানে কোনো ধৰণৰ ইয়াৰ ষ্টেপ আমি লোৱা দেখা নাই। আৰু ৰাতিটো ডাম্পাৰ চলিছে, যোৱা ৰাতিটো, আৰু কণ্টিনিউ আকৌ চলিব। আজি এক্সিডেণ্ট হ'ল, আজি যোৱা এসপ্তাহমান আকৌ বন্ধ হ'ব, হৈ আকৌ পূৰা কণ্টিনিউ এসপ্তাহৰ পাছত মানে যেতিয়া মানুহে আকৌ পাহৰিব ধৰিব, তেতিয়াৰ পৰা আকৌ এই ডাম্পাৰ চলিব। এনেকৈ চলি আছে। ইয়াৰ চলিউশ্যন এটা লাগে, আৰু এই ঘৰখনক উদ্ধাৰ কৰিব লাগে। এতিয়া এই ঘৰখন কোনে চাব, কি ক'ব? আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই ডাম্পাৰৰ চলাচলৰ ক্ষেত্ৰত আপোনাৰ বন্ধ হেৰি কৰক, কাৰণ এনেকুৱা গাঁৱলীয়া ৰাস্তাত ইমান স্পীডত ডাম্পাৰ চলে। আৰু ড্ৰাইভাৰজনৰ প্ৰতি আমাৰ সন্দেহ আছে, এই ড্ৰাইভাৰ নহয়, আচলতে হেণ্ডিমেন। ৰাতিপুৱা হয়তো এটা টিপ মাৰিব আহিছে,
মদৰ নিচাই হওক বা টোপনি নিচাই হওক এনেদৰে আৰু চাওকচোন আপোনাৰ প্ৰায় মানে আপোনাৰ আধা মাইল অন্তৰৰ পৰা আহি ফালে খুন্দি আহি ইমান হেৰি কৰিছে জোৰে খুন্দি আহিছে মানুহবোৰে আৰু ইয়াত মানুহো আছে ওচৰতে মানুহো ঘৰ আছে ইমান আচলতে এনেদৰে তেওঁলোকে ক্ষোভ ব্যক্ত কৰিছে প্ৰশাসনৰ বিৰুদ্ধে আৰু নিশ্চয় দৰ্শকসকলে জানে আজি কিছুদিন আগতে বন বিভাগৰ এজন বিট অফিচাৰক ধন লওঁতে হাতে লওঁতে কৰায়ত্ব কৰিছে আৰু এনেকৈয়ে বৰ্তমান পৰিস্থিতি বন বিভাগৰো কিছুদিন এনেদৰে বন্ধ হ'ব এগৰাকী লোকৰ মৃত্যু হৈছে যিহেতু এসপ্তাহমান বন্ধ হ'ব মাটি কটা তাৰপিছত আকৌ চলিব প্ৰশাসনটো এনেকৈয়ে চলি আছে ডাম্পাৰ ট্ৰেক্টৰৰ দৌৰাত্মক মাটি কটা মানুহৰ ইয়াতে মাটি কটা ট্ৰেক্টৰ ডাম্পাৰৰ ভিৰ গোটেই পথ মোৰ বৌ হয় আমাৰ ঘৰৰ ৰাতি ফুৰিব আহিছিলে আহা ডাম্পাৰে এই গড়ে এই 15-20 হেৰিত তাৰমানে খুন্দিয়াই ওপৰেদি পাৰ হৈ গৈছে ডাম্পাৰ আগত পৰি আছে আৰু বৌজনী এই ওপৰেদি গৈছে আৰু দুজনী তিৰোতাই ফুৰিব আহিছিলে আহি মোক ক'লে এনেকৈ তোমালোকৰ আগৰ ঘৰখনৰ তিৰোতা এজনী এনেকৈ ডাম্পাৰে খুন্দিয়াইছে সেই বুলি মই ঘৰত পৰা দাউৰি আহিছোঁ আহি ক'লোঁ বোলে মীনাক্ষীক খুন্দিয়াইছি আৰু মই আহি দেখা পালোঁ তাতে চালোঁ তেওঁ মাত বোল একোৱে নাই আৰু মুখৰ ফালে চাই মই তাৰমানে অলপ ছাইড হৈ গ'লোঁ হাজাৰ নিজৰে যেতিয়া নিশ্চয় ইয়াৰ পিছতে আৰক্ষী আহি ইয়াত উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত